Hello students, so যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 10 বা 12 ত পঢ়ি আছে তেওঁলোকৰ প্ৰিফাইনেল এক্সাম ষ্টাৰ্ট হ'বলৈ গৈ আছে তো বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন সুধিছিলে যে প্ৰিফাইনেল এক্সাম নিদিলে কিবা হ'ব নেকি বা প্ৰিফাইনেল এক্সামত ফেইল কৰিলে কিবা হ'ব নেকি তো বহুতো তেওঁলোকৰ প্ৰশ্ন তেওঁলোকৰ উত্থাপন হৈছে তো আমাৰ আজি ভিডিঅ'ৰ আমাৰ টপিক হ'ব তো আজি ভিডিঅ' আমি ডিসকাস কৰিব গৈ আছো যে একচুয়ালি প্ৰিফাইনেল এক্সাম নিদিলে কি হ'ব বা দিলে কি হ'ব ভাল হলে কি হ'ব বা বেয়া হলে কি হ'ব এইখিনি গুটেই ডিটেইলছত ডিসকাস কৰিম তাৰ ভিতৰত স্টাৰ্ট কৰো এটা প্ৰথমটোৱে হ'ল যে বহুতো ছাত্ৰ-ছাত্ৰীৰ কি হৈছে তেওঁলোকৰ কোৰ্সটো কমপ্লিট হোৱা নাই তেওঁলোকে হয়তো দেৰিকৈ ষ্টাৰ্ট কৰিছে বা তেওঁলোকৰ হয়তো পঢ়িবলৈ আগত মন যোৱা নাছিলে তো যাৰ ফলত তেওঁলোকৰ কি হৈছে প্ৰিফাইনেল এক্সামৰ আগত তেওঁলোকে অনুভৱ কৰিব পাৰিছে যে মোৰ হয়তো প্ৰিফাইনেল এক্সামৰ আগত গুটেখিনি হোল কোৰ্সটো কমপ্লিট নহয় এটা হোল কোৰ্সটো কমপ্লিট নোহোৱাৰ ফলত তেওঁলোকে বহুতে ভাবিছে যে মই এক্সামটো নিদিয়ে নেকি বা মই ফেইল কৰিম নেকি তো তেনেধৰণৰ বিভিন্ন প্ৰশ্ন তেওঁলোকৰ মনত আহিছে তে সেই প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে যে কি কৰিম এতিয়া নিদিলে কিবা হ'ব নেকি বা ফেইল কৰিলে কিবা হ'ব নেকি তো তেনেধৰণৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰশ্ন আহিছে এটা প্ৰথমতে আমি ডিসকাস কৰো যে ইয়াতে এক্সাম নিদিলে কিবা হ'ব নেকি হেতু কথা ডিসকাস কৰো এটা প্ৰথম কথাটো হ'ল যে এক্সাম নিদিয়াৰ কথা তোমালোকে চিন্তা নকৰিবা কাৰণ এক্সাম কি হয় আমাৰ ক্লাছ 10 বা 12 ৰ কি হয় আমাৰ জনো প্ৰিফাইনেল এক্সাম হয় সেই প্ৰিফাইনেল এক্সামৰ মাৰ্কসটো আমাৰ এন্ট্ৰি কৰিব লাগে পৰ্টেলত যোনটো পৰ্টেল থাকে আসাম হায়াৰ সেকেন্ডাৰী হক বা সেবাৰ যোনটো পৰ্টেল থাকে তো সেই পৰ্টেলত কি কৰিব লাগে মাৰ্কস বিলাক এন্ট্ৰি কৰিব লাগে তো সেই মাৰ্কস বিলাক কি হ'ব এন্ট্ৰি কৰিব লাগিব আৰু তোমালোকে যদি এক্সামটো নিদিয়া তোমাৰ এবসেন্ট দেখাব তো গতিকে তোমালোকৰ সেই বোৰ্ডত যাব যে হি প্ৰিফাইনেল এক্সাম দিয়া নাই তো এনে ধৰণৰ এটা কি হয় ব্যাড ইম্প্যাক্ট পৰে তো গতিকে হেতু কাৰণে তোমালোকে কেতিয়াও কিন্তু প্ৰিফাইনেল এক্সামটো নিদিয়াকৈ নাথাকিবা নেক্সট কথাটো হ'ল যে এই প্ৰিফাইনেল এক্সাম ফেইল কৰিলে কি হ'ব এটা সব ফেইল কৰিলে এনেটো নৰমালি একো নহয় কিন্তু কিছুমান কলেজত বা স্কুলত দেখা যায় যে তেওঁলোকে নিজৰ স্কুলখন বা কলেজৰ ৰেপুটেশনটো বচাবলৈ বহুতো ছাত্ৰ-ছাত্ৰী কি হয় যেতিয়া প্ৰিফাইনেল ধৰা এতিয়া 100 ৰ ভিতৰত 10 পালে 15 পালে তেনেকৈ যদি ফেইল কৰে বহু সময় দেখা যায় যে তেওঁলোকৰ ৰখাই দিয়ে বহুতো স্কুল কলেজত তেওঁলোকে ৰখাই দিয়ে কাৰণ তেওঁলোকৰ ডাউট থাকে যে এই যে এবাৰ যে 10 পালে বা 15 পালে হয়তো হি ফাইনেলত গৈ পেলাই এক্সাম বেয়া কৰিব যাৰ ফলত কি হ'ব নিজৰ কলেজ বা স্কুলখনৰ ৰেপুটেশন বেয়া হ'ব যাৰ কাৰণে কি হয় বহুতো কিন্তু স্কুল কলেজে ৰখাই দিয়ে তেনেকুৱা বহুতো মানে উদাহৰণ আছে যে বহুতে কি কৰে ফাইনেল এক্সাম দিব নিদিয়ে প্ৰিফাইনেলতে ৰখাই দিয়ে তো সেই কাৰণে কি হয় তোমালোকে হেতু ৰিস্ক ল'ব নালাগে মই ভাবো যে তোমালোকৰ হয়তো তোমালোকে জেনটেন পাস কৰিব পাৰা হয়তো এক্সপেক্টেড মাৰ্কস নাপাব পাৰা কিন্তু আমি ট্ৰাই কৰিব লাগিব প্ৰিফাইনেল এক্সামত যাতে আমি এটা ভাল ৰিজাল্ট কৰিব পাৰো মানে ভাল মানে অন্তত আমি পাস কৰি যাব পাৰো হেতু আৰু যিসকলে ভালদৰে পঢ়িছে তেওঁলোকে ভাল ৰিজাল্ট কৰিব ধৰা কিন্তু যিসকলে অলপ বেয়াও হৈছে পঢ়া দেৰিকৈ ষ্টাৰ্ট কৰিছে কিন্তু তেওঁলোকে ট্ৰাই কৰিব লাগিব অন্তত মোৰ যাতে কমসে কম ইয়াতে পাসিং মাৰ্কসটো মোক থাকে যাতে কোনেও মোক ৰখাব নোৱাৰে হেতু বস্তু আমি ট্ৰাই কৰিব লাগিব তো এখিনি হ'ল তে নেক্সট আহিছো যে প্ৰিফাইনেল এক্সাম ভাল কৰিলে কি হ'ব তে প্ৰিফাইনেল এক্সাম ভাল কৰিলে কি হ'ব তোমালোকৰ এটা কনফিডেন্স আহিব যেতিয়া ফাইনেল এক্সামৰ আগতে প্ৰিফাইনেল এক্সাম গতিকে এই প্ৰিফাইনেল এক্সামত যদি তোমালোকে এটা ভাল মানে ৰিজাল্ট কৰিব পাৰা ভালকে তোমালোকে লিখিব পাৰা বা ভালকে এটা মাৰ্কস পাব পাৰা তোমালোকৰ নিজৰ কনফিডেন্স বাঢ়িব ফাইনেল এক্সামলৈ তোমালোকে এটা ধৰা এবাৰ তোমালোকে পাইছা 70% মানিছো তোমালোকে 70% পাইছা কিন্তু প্ৰিফাইনেল এক্সামৰ পিছত যোনখিনি সময় পোৱা এমাহ পোৱা বা যিমান দিনে পোৱা তো সেই সময়খিনি পঢ়ি তোমালোকে 90% লৈকে তোমালোকে পাব পাৰিবা তো সেই কনফিডেন্সটো পাবলৈ আমি প্ৰিফাইনেল এক্সামটো ভালদৰে দিয়াটো উচিত তো সেই কাৰণে তোমালোকে ট্ৰাই কৰা যে প্ৰিফাইনেল এক্সামত মই যিমান পাৰো মোৰ বেষ্ট মই কৰি পেলাই কি কৰিম প্ৰিফাইনেল এক্সাম দিম আৰু যোনখিনি আমাৰ মোৰ অলপ চলপ থাকি যাব পাৰে গোটেইখিনি কমপ্লিট নহব পাৰে তো সেইখিনি কমপ্লিট হোৱাখিনি মই আকৌ প্ৰিফাইনেল এক্সামৰ পিছত পঢ়িবলৈ কমপ্লিট কৰি মোৰ ফাইনেল এক্সামলৈ এটা ভাল ৰিজাল্ট কৰিম বুলি তোমালোকে মনতে স্থিৰ কৰি ল'ব লাগিব তো এইখিনি আছিল প্ৰথম কথাটো হ'ল তোমালোকে কেতিয়াও কিন্তু এক্সাম নিদিম বুলি নাভাবিবা আৰু ট্ৰাই কৰিবা যাতে এটা পাস মাৰ্কস তোমালোকে ৰাখিব পাৰা আৰু কি হ'ব ভাল ৰিজাল্ট কৰিলে আমাৰ এটা নিজৰ সেলফ কনফিডেন্স বাঢ়িব আৰু আমি এটা ভাল ৰিজাল্ট কৰিবলৈ মানে সাহস পাম এটা সাহস হ'ব আমাৰ আৰু ভাল ৰিজাল্ট আমি কৰিব পাৰিম তো এইখিনি আছিল আৰু ইতিমধ্যে তোমালোকৰ যিসকলৰ এতিয়ালৈকে নোটছ নাই বা প্ৰপাৰ নোটছ বনোৱা নাই এতিয়ালৈকে তো তেওঁলোকৰ বাবে আমাৰ তাত আছে নোটছ আসামিজ অল্টাৰনেটিভ ইংলিছ আমাৰ এডুকেশ্যন আহিছে নতুনকৈ ইকনমিক্স পলিটিকেল সায়েন্স
তো এই নোটছবিলাক পাবলৈ তোমালোকে মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দিছোঁ, তাত গৈ তোমালোকে বাই কৰিব পাৰা। তো আৰু তোমালোকে নিজৰ পঢ়াখিনি কমপ্লিট কৰিব পাৰা। আজিৰ ভিডিঅ'ত আহি কৰিলোঁ, কিপ ৱাচিং, ইউ কেন লাৰ্ণ।